নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন লৈ আহিছোঁ এক বিগ ব্ৰেকিং নিউজ। বিলাসীপাৰা চহৰৰ 6 নং ৱাৰ্ডত চাঞ্চল্যকৰ ঘটনা। ৱাৰ্ডটোত থকা ভাড়াঘৰত মৃতদেহ অৱস্থাত উদ্ধাৰ এগৰাকী শিক্ষক। মৃত অৱস্থাত উদ্ধাৰ শিক্ষকগৰাকীৰ নাম সন্দীপ চক্ৰৱৰ্তী। সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ শিক্ষকগৰাকীৰ মৃতদেহ। চাওঁ অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। বিলাসীপাৰা চহৰৰ 6 নং ৱাৰ্ডত চাঞ্চল্যকৰ ঘটনা। ৱাৰ্ডটোত থকা ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ এগৰাকী শিক্ষক। মৃত অৱস্থাত উদ্ধাৰ হৈছে শিক্ষকগৰাকী আৰু যাৰ নাম সন্দীপ চক্ৰৱৰ্তী। সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ শিক্ষকগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কোঠালীৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। পুনৰ জনাইছে মুহূৰ্তৰ ব্ৰেকিং নিউজ। বিলাসীপাৰা চহৰৰ 6 নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৱাৰ্ডটোত থকা ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী শিক্ষক। মৃত অৱস্থাত উদ্ধাৰ শিক্ষকগৰাকী সন্দীপ চক্ৰৱৰ্তী আৰু সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰিছে শিক্ষকগৰাকীক। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কোঠালীৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় অসম। ঘৰপট আপোনাক কৈছোঁ দুইজনী নাম কি সন্দীপ চক্ৰৱৰ্তী। কেইটা ৰুম লাগে এটা হ'লেও হ'ব। ফেমিলি নাই কোকৰাঝাৰত থাকে বা আপোনাৰ ঘৰ কয় দুইজনী। পিছত মই ৰুম দেখালোঁ ওপৰত, কয় মোৰ ভৰি অলপ বেয়া, মই ওপৰত যাব নোৱাৰিম, তলত লাগে। পিছত তোমাক দুটা ৰুম পিছত দেখালোঁ, এতিয়া পচন্দ কৰিম, তাৰপিছত দি দিলোঁ মই ৰুমটো। এতিয়া 6 দিন বা 7 দিন হৈছে তেওঁ আহা, ঠিক আছে। তাৰপিছত মই তাৰ পৰা ডকুমেণ্ট বিচাৰিলোঁ, ডকুমেণ্টছখিনি দিয়ক। ক'লে ঠিক আছে, মই কালি পৰহি আপোনাক জেৰেক্স কৰি দি দিম। তাৰপিছত মই ৰাতিপুৱা 8টা বজাতে দোকান যাওঁ আৰু ৰাতি 10টা বজাত আহোঁ। তেওঁৰ লগত মই লগে হ'ল। আজি ৰাতিপুৱা মোক মাইকী কৈ আছে, তেওঁতো কালিৰ পৰা ঘৰৰ পৰা ওলা নাই, হ'ল চাওকচোন কিবা এটা হৈছে নেকি। মানুহজনটো নলায়, মাইক চাইক ইয়াতে পৰি আছে, চাকৰি কৰে যদি চাকৰি স্কুলত প্ৰিয়জন। তাৰপিছত মই আহি ঘৰত খিৰিকী দি চাওঁ মানুহজন ৰুমৰ ভিতৰত ক'লা গ্লাছটো এনেকৈ চালোঁ, ৰুমৰ ভিতৰত পৰি মৰি আছে মানুহজন। কেতিয়া দেখিলে আপুনি? আজি ঘটনাটো ক'ত সংঘটিত হৈছে? মানে আপুনি ঘৰৰ গৰাকী? হয়, মই নিজৰ আৰক্ষী খবৰ দিছে? আৰক্ষীক মই কি সন্দেহ হয়? কি সন্দেহ হয় আপোনাৰ? তেওঁ ড্ৰিংক অভাৰ কৰে, আহাৰ পৰা মই গম পাইছোঁ অভাৰ ড্ৰিংক।